Hello friends, আজি আমি ডিসকাস কৰিম NSP ইছানোদয় স্কলাৰশ্বিপৰ বিষয়ে। বহুতৰে প্ৰশ্ন আছিলে যে মেৰিট লিষ্টত ইয়েজৰ পৰা নহৈ গৈছে, এতিয়া নহোৱাবোৰে পাবনে নাই, আৰু যাৰ ইয়েজ হৈছে তেখেতসকলে কেতিয়া পইচাটো পাব। ইয়াতে ইনফৰমেশ্যন ক'বলৈ গ'লে ইয়েজৰ পৰা নহোৱাৰ এতিয়ালৈ বৰ্তমান একো ইনফৰমেশ্যন অহা নাই, আৰু NSP পৰ্টেল বা আপোনাৰ UGC পৰ্টেলতো এনেকুৱা একো নটিচ অহা নাই যে আপোনালোকৰ ইয়েছৰ পৰা ন কিয় হৈ গৈছে বা আপোনাৰ ন কিয় হৈ আছে। যদি সিলেক্ট আছিলে ইয়েছ বুলি, কিন্তু এতিয়া ন হৈ গৈছে, কিহৰ কাৰণে হৈছে এইবোৰ একো ইনফৰমেশ্যন অহা নাই। আৰু কৈ আছিলে যে 5000 ষ্টুডেণ্টকহে অকল সিলেক্ট কৰিছে বুলি, আৰু 5000 সিলেক্ট কৰিব আছে। এনেকুৱা একো ডাটা দিয়া নাই UGC পৰ্টেল আৰু NSP পৰ্টেলে। যদি কিবা এনেকুৱা ইনফৰমেশ্যন দিয়ে যাতে আপোনাৰ 5000 ষ্টুডেণ্টকহে বৰ্তমান সিলেক্ট কৰা হৈছে আৰু 5000 সিলেক্ট কৰিব আছে, যদি এনেকুৱা হৈছে তেতিয়াহ'লে পিছলে যাৰ মেৰিট লিষ্টত একো অহা নাই, ইয়েছো অহা নাই, নও অহা নাই, তেখেতসকলে 5000ৰ কাৰণে কিছুমানে সিলেক্ট হ'ব। যদি ইয়েছ আহে সিলেক্ট হৈ যাব, আৰু যদি ন আহে তেতিয়াহ'লেতো সিলেক্ট নহয়ে, তেখেতসকলে নাপাব। যোনে যদি ইয়েছ আহে তেতিয়াহ'লে আপোনালোকৰ পাব পাৰে, টকাটো পাই যাব আপোনালোকে। NSPৰ পৰা যদি আৰু PFMSত ইয়েছ আহি যায় তেতিয়াহ'লে আপোনালোকে নিজৰ পইচাবোৰ বা স্কলাৰশ্বিপৰ টকাবোৰ আপোনালোকে জলদি পাব পাৰিব। একো চিন্তা কৰিব লগা নাই যদি NSPৰ পৰা PFMSলৈ গৈছে। আৰু এইখিনিয়ে, যদি কিবা ইনফৰমেশ্যন আহে NSP পৰ্টেল বা UGC পৰ্টেলত 5000 বিষয়ে বা মেৰিট লিষ্টৰ বিষয়ে, তেতিয়াহ'লে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ জনাইছোঁ।